হাই গাইজ, যিহেতু ইয়াত দেখিছে দুপৰীয়া সময়ত ইয়াত ভোজ চলি আছে, যিহেতু ময়ো আহিলোঁ খাবলৈকে। যিহেতু এয়া ভোজ আপোনালোকৰ তেতেলী তলৰ বগৰা বিলৰ পৰা যি তেতেলী তল তাতে চলি আছে খানাটো। প্ৰতি দেওবাৰে চলা হয় এই খানাটো, আৰু কেনেকৈ মানে কি খানাটো কোনে দিয়ে তাৰ বিষয়ে জানো বলক, আমি তেখেতৰ মুখেদি শুনিম। যিহেতু আপোনালোকে আহিব। এখেতে হৈছে দাদাজন। আপুনি কি বেমাৰত কি চিকিৎসা কৰে আপোনাৰ মুখেদি আপুনি কৈ দিয়ক। মই সাধাৰণতে বিষকে কৰোঁ, বিষৰ কৰোঁ, এই বিষৰ কৰোঁ, চুগাৰ কৰোঁ, তাৰ প্লাছ মেণ্টেলি। যিহেতু আপোনালোকে শুনিলে দাদা মুখে সকলো বেমাৰে কৰে, আপোনালোকে খালি বিষৰ হয় আপোনালোকে আহি বঘৰাত সুধিলেই গম পাব। যিহেতু এই ভোজটো কিহৰ ওপৰত দিছে আপুনি? ভগৱতী নামত দিওঁ। ভগৱতীৰ নামত। তেতিয়াহ'লে আজি মই এইখিনি দৰ্শক দেখাব পাৰিম? পাৰিব নিশ্চয়। শুনিলে আপোনালোকে দাদা মুখেদি বিষ নামত আপোনালোকে যেনেকুৱা বিষৰ বেমাৰ হওক, মেণ্টেলি হওক, আপোনালোকে বঘৰা চাৰিআলিত আহিলে যিহেতু পাব। আৰু ইয়াত খানা চলি আছে আপোনালোকে দেখিছে। ইয়াৰ খানাত কোনো নিমন্ত্ৰণীয় নাথাকে, আপোনালোকে যদি আহে সকলোৱে খাব পাৰে। ইয়াত কোনো সোৱাদ মানে বাধা নাই। আপোনালোকে য'ৰ পৰাই নাহক দেওবাৰ দিনত আহিলে খাব পাবই। আৰু দাদা এই বেমাৰখিনি যদি আপোনালোকে চিকিৎসা কৰিম বুলি ভাবে বঘৰা চাৰিআলিত যাব, যিহেতু তেতেলী তল নাহিলে হ'ব, কাৰণ ইয়াত খানাটোহে দিয়া হয়। বাকী আপুনি বঘৰাত গৈ পিনে সুধিলে আপুনি পাই যাব। ভাল কোৱা দাদাজনৰ ঘৰ কোনটো বুলি সুধিলে আপোনালোকক দেখাই দিয়া হ'ব। যিহেতু আজি ভিডিঅ' ইমানেই, বহুত দীঘল হৈ যাব। যিহেতু আজিলৈ বাই, আকৌ পুনৰ লগ পাম অন্য এটা ভিডিঅ'লৈ।